আমি দেখিছোঁ যে যিসকল PMY হিতাধিকাৰী এই হিতাধিকাৰীসকলে অতিৰিক্তভাৱে এটা ঘৰ বনোৱাৰ কাৰণে ইটাৰ বাবদ প্ৰায় 14-15 হাজাৰ টকা ভৰিবলগীয়া হৈছে, যিটো তাৰমানে যিখিনি এষ্টিমেট ভেলু আছে সেই ভেলু মতেহে তেওঁলোকক টকাখিনি আবণ্টন দিয়া হ'ব। গতিকে এই যে 15 হাজাৰ টকা অতিৰিক্তভাৱে ইটাত ভৰিবলগীয়া হ'ল, তাৰ কাৰণে তেখেতসকলৰ অন্যান্য কামবিলাক ধৰক কাঠ লগোৱা বা টিং লগোৱা সেই কামবিলাক এতিয়া তেওঁলোকে সম্পূৰ্ণ কৰিব নোৱাৰিব। আৰু শেহতীয়াভাৱে আকৌ ইটাৰ দাম বঢ়াব বুলি বঢ়োৱাৰ গুণাগাথা চলি থকা বুলি আমি জানিব পাৰিছোঁ। বিশেষকৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু দৰং জিলা প্ৰশাসনক এই বিষয়টো আমি অৱগত কৰিছোঁ, কিন্তু তেখেতসকলে একদম চকুমুদা কুলিৰ ভাওজুৰি আছে। গেলেডিঙি গাঁও পঞ্চায়ত উন্দোলাজাৰ হয় পাইছোঁ, 5 মাহমান আগতে পালোঁ। বস্তুৰ দাম বহুত বাঢ়ছি। প্ৰথমতে আনিলোঁ আমি 1000 ইটা 11,500কৈ, দ্বিতীয়বাৰ আনোতে 14,500 হৈছে। সেইটো কাৰণে অলপ কাম আমি পিছুৱাই আছোঁ। এতিয়া পইচাৰ নিজৰ পকেটৰ পৰা 30,000 মান সোমালে এতিয়া বৰ্তমান। মোৰ নাম শ্ৰী শ্যাম ডেকা, গাঁও শইকীয়াপাৰা, চপাই পঞ্চায়ত। 2 মাহমান আগত পাইছোঁ। মোৰ এতিয়া বৰ্তমান ভেটিটোলৈকে হৈছে, তাৰ ওপৰত কৰাব পৰা নাই, কাৰণ যিহেতু বস্তুৰ দাম বাঢ়ি আছে সেইকাৰণে আমি বস্তুবিলাক আনিব পৰা নাই। ইটাৰ দাম বাঢ়িছে, শিলৰ দাম বাঢ়িছে, বালিৰ দাম বাঢ়িছে। মোৰ নাম শ্ৰী দীপক চন্দ্ৰ ডেকা, গাঁওখনৰ 2 নম্বৰ মেধিপাৰা পঞ্চায়ত, আমাৰ চবাই পঞ্চায়ত। মই এটা চৰকাৰী ঘৰ এটা পাইছিলোঁ। চৰকাৰী ঘৰটো পাম বুলি বহুত দিনৰ পৰা শুনি আহিছিলোঁ, কিন্তু হঠাতে চৰকাৰী ঘৰটো পালোঁ, মনটো ভাল লাগিল। আৰু মনটো ভাল লগা দেখা পাই ধুনীয়াকৈ আমি পঞ্চায়তত গ'লোঁ। পঞ্চায়তত যাই কেতিয়া পইচা সোমাব, যেতিয়া প্ৰথম কিস্তি সোমাল ভালে লাগি যেতিয়া আমি ইটা আনিব গ'লোঁ, ইটা তেতিয়া 16,000 কয়। ঘৰ আহি পলি 16,000 বুলি ক'লে। যেতিয়া 16,000 বুলি কয় তেতিয়ানো আমি ভাবিলোঁ চালা 16,000 টকা যদি ইটাই যদি লয়, আমি ঘৰনো কেনেকৈ বান্ধিম, ঘৰটো বান্ধিব নোৱাৰিম কিজানি আমি। তাৰপিছতে তথাপিও আমি হাজিৰা কৰি হ'লেও কিবা কৰি ঘৰটো থাকিম, যেতিয়া এনেকৈ মানে আগুৱাব পাৰিম বুলি ভাবিলোঁ। ভাবি ইটা চিটা আনিলোঁ। আনাৰ পিছত মিস্ত্ৰীক লাগে 600 টকা।